guys, welcome and welcome back to my YouTube channel. আজি সৰস্বতী পূজা সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালো। এতিয়া মই আছো ডিপাৰ্টমেন্টত। তো আমাৰ ডিপাৰ্টমেন্টত কি হৈ আছে এটা আমি একদম মানে ৰাতিপুৱা আহি পালো। মই আপোনালোকক দেখাই আছো। ইয়া আম পাত কাটি আছে তো জ্যোতিৰ্ময় তো ৰিমাংক itu Bemari itu Dilshad ba Lipi ba hello Bijoy da ba kiba koi dia বহুত ভাল লাগিছে বহুত নতুন নতুন এক্সপেৰিয়েন্স হৈছে এনে মাতিছে আসলে ভিডিও বুলি এটা মাতিছে আৰু সকলোখিনি আপোনালোকক আমি দেখাই থাকিম চাই থাকক ভিডিওটো ঐ ৰচি মই হেৰি কৰি নিছো যোগাৰ কৰি নিছো ডিপাৰ্টমেন্ট অলপমান টাইম আৰু লাহে লাহে আমাৰ ইয়া পূজা ষ্টাৰ্ট হৈ গৈছে আৰু সকলোখিনি ষ্টুডেণ্টছ আহি আছে লাহে লাহে এয়া আপোনালোকে দেখিবলৈ পাব এয়া আমাৰ লগৰীয়া সকল লাহে লাহে সকলোবোৰ আহি আছে আমি সোনকালে আহিছিলোঁ বহুত কাম আছিলে কাৰণে ভিডিঅ' কৰি আছো আৰু আমাৰ পূজাত বহিবৰ কাৰণে এজন ল'ৰা লাগে গতিকে আমাৰ বেটছৰ পৰা আমাৰ জিকু বহিছিলে পূজাত ব্লগত দি সবে মোৰ ব্লগত আহা এ আমাৰ সবে লগৰ এয়া আমাৰ খুৰাহঁতে বনাই আছে এফালে চাইডে খুৰা আমাৰ খিচিৰি যোগাৰ আৰু এয়া দেখিছেনে আমাৰ সকলোৱে ৰাতিপুৱাৰ পৰা কিমান ধুনীয়াকৈ সজাই পৰাই তুলিলে আমাৰ পূজাস্থলীটো আৰু এয়া আমাৰ ছাৰহঁত বহি আছে আৰু এয়া আমাৰ লাহে লাহে ডিপাৰ্টমেণ্টলৈ আমাৰ ছাৰ মেমহঁত আহি আছে আৰু এতিয়া আপোনালোকক মই দেখুৱাম আমাৰ HOD ছাৰক এয়া আমাৰ HOD ছাৰ কথা পাতি আছে আৰু মই এনেকৈ ৰেকৰ্ড কৰিলোঁ আৰু বাকী আমাৰ মেমহঁত আমাৰ জেৰিফ মেমহঁত সকলোকে যে ইমান ধুনীয়া লাগিছে আৰু এয়া আমাৰ সীমা মেমহঁত আহিছে আৰু এয়া আমাৰ পূজাৰ পুষ্পাঞ্জলিৰ কাৰণে সকলো ষ্টুডেণ্ট বহিলে আৰু এতিয়া আমাক পুষ্পাঞ্জলি দিব বাকী এয়া মেমহঁত আমাৰ মেইন মেমহঁতে কথা পাতি আছে আৰু মই ইমান মদকে মুহছে খেলকে মতলব ভিডিঅ' বনাই আছিলোঁ আৰু এয়া আমাৰ লগৰখিনি ফটো উঠাত ব্যস্ত সকলোখিনি काम धंधा है नहीं इनको कुछ बस फोटो खींचता है ओनली ये देखिए पूरा फोटो खींचने में बिजी আৰু এয়া আমাৰ এতিয়া চাহ দিয়া হ'ল তাৰপিছত আমাৰ খিচিৰিৰ কাৰণে আমি যোগাৰ কৰিছোঁ এয়া খিচিৰি বিলোৱা হৈ আছে সকলোকে আৰু অৱশেষত এই বাঘ কেপচাৰ কৰাৰ পিছত আমি গৈ আছো মোৰ লগৰটোৰ লগত সৰস্বতী পূজা চাবৰ কাৰণে জিউত এতিয়া আমি গৈ আছো RCC2 লৈ নমস্কাৰ
ইয়াত প্ৰতিখন হোষ্টেলে ইমান ধুনীয়াকৈ সৰস্বতী পূজা উদযাপন কৰে আৰু এয়া আমি RCC2ত আছো এতিয়া বিশেষ সকলোবোৰ হোষ্টেলত যাব নোৱাৰিলো বহুত ভাগৰ লাগি আছিল কাৰণে গতিকে RCC2লৈ আহিলো আৰু এয়া চাওকচোন কি ধুনীয়াকৈ সজাইছে এতিয়া আমি ঘৰ মোৱা হৈছো লিপষ্টিক সব গৈছে সো গাইস এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছো কাৰণ আমাৰ বহুত বেছি ভাগৰ লাগিছে এয়া আমি ঘৰলৈ গৈ মাছ ৰাস্তাত আকৌ এখন পূজাত খিচিৰি খাই গলো ঘৰত আৰু নাখাওঁগে বুলি আৰু এয়া আছিল ব্লগ ভাল পালে লাইক সাবস্ক্ৰাইব শ্বেয়াৰ কৰিব থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও